Hello students, তোমালোকৰ বহুতে মোক কমেন্ট কৰি আছিল যে তোমালোকক এইবাৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিও লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ উত্তৰৰ ওপৰত ভিডিও লৈ আহিছো লগতে পুৰণি কোৱেশ্চন পেপাৰত ইতিমধ্যে কি ধৰণৰ প্ৰশ্ন আহি গৈছে সেই সম্পৰ্কে আজি মই এইটো ভিডিওতে আলোচনা কৰাই দিম তোমালোকে মোক প্ৰশ্ন কৰি আছিল যে তোমালোকে সিলেবাস হিচাপে কি পঢ়িব লাগিব তোমালোকে সিলেবাস হিচাপে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰলৈ গোটেই এছামিজ অনাৰ্ছৰ সিলেবাস পঢ়িব লাগিব এই সিলেবাসৰ ওপৰত ভিত্তি কৰি আজি মই তোমালোকক গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম এতিয়া আমি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম আৰু প্ৰথমটি প্ৰশ্ন হৈছে আজি আমাৰ অসমীয়া ভাষাৰ ৰূপকথা কোনে লিখা উত্তৰ অসমীয়া ভাষাৰ ৰূপকথা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে লিখা ইতিমধ্যে মই কৈ দিওঁ আজি এই ভিডিওটোৰ পৰা তোমালোকে 4-5টা প্ৰশ্ন পৰীক্ষাত পাবা কিয়নো মই মোৰ অভিজ্ঞতাৰ পৰা মই তোমালোকক আলোচনা কৰাই দি আছো যে প্ৰতি বছৰে তোমালোকে মানে কিছুমান প্ৰশ্ন প্ৰায় কমন হিচাপে আহে তোমালোকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত এই প্ৰশ্নটো ইতিমধ্যে আহি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত পুৰণি কোৱেশ্চন পেপাৰত এই প্ৰশ্নটো আহি গৈছে তাৰ লগতেও তোমালোকৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে এই প্ৰশ্নটো আহি গৈছে মনত ৰাখিবা আকৌ কৈ দিছো অসমীয়া ভাষাৰ ৰূপকথা কোনে লিখা মনত ৰাখিবা অসমীয়া ভাষাৰ ৰূপকথা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে লিখা মনত ৰাখিবা আৰু সন আছিল 1974 চনত এখন ৰচনা কৰিছিল মনত ৰাখিবা 1974 চনত আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ষ্ট্ৰাকচাৰ অফ আছামিজ কাৰ ৰচনা ষ্ট্ৰাকচাৰ অফ আছামিজ ডক্টৰ গোলক চন্দ্ৰ গোস্বামীৰ ৰচনা মনত ৰাখিবা এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছে পুৰণি কোৱেশ্চন পেপাৰত তোমালোকে পাৰিলে বহি এখন উলিয়াই ল'বা প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে লিঙ্গুইষ্টিক্স শব্দটো অসমীয়া ভাষাত কি ৰূপে ব্যৱহাৰ কৰা হয় উত্তৰ লিঙ্গুইষ্টিক শব্দটো অসমীয়া ভাষাত ভাষা বিজ্ঞান ৰূপে ব্যৱহাৰ কৰা হয় মনত ৰাখিবা ভাষা বিজ্ঞান ৰূপে ব্যৱহাৰ কৰা হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো লিঙ্গুইষ্টিক্স শব্দটো কোন ভাষাৰ পৰা অহা মনত ৰাখিবা লিঙ্গুইষ্টিক্স শব্দটো লেটিন ভাষাৰ পৰা অহা আৰু ইতিমধ্যে এটা দৰকাৰী প্ৰশ্ন যেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষা দি আছিলো তেতিয়া প্ৰশ্ন আহিছিল যে উপভাষা শব্দটো কোন ভাষাৰ পৰা অহা উপভাষা শব্দটো কোন ভাষাৰ পৰা অহা উত্তৰ আছিল গ্ৰীক ভাষাৰ পৰা অহা মনত ৰাখিবা গ্ৰীক ভাষাৰ পৰা অহা তোমালোকে পাৰিলে বহি লিখি ল'বা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ আজি পৰৱৰ্তী প্ৰশ্ন ভাষা আৰু সাহিত্য কিতাপখন কাৰ ৰচনা ভাষা আৰু সাহিত্য কিতাপখন কাৰ ৰচনা উত্তৰ ভাষা আৰু সাহিত্য কিতাপখন ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ ৰচনা আৰু মই ইতিমধ্যে কৈ দিছো যে তোমালোকে 4-5টা প্ৰশ্ন তোমালোকৰ প্ৰতি বছৰে কমন হয় ভাষা সাহিত্যৰ কিতাপৰ নামৰ ক্ষেত্ৰত গ্ৰন্থৰ নামৰ ক্ষেত্ৰত ভাষাৰ ইতিহাসৰ ক্ষেত্ৰত গতিকে তোমালোকে মানে মনত ৰাখিবা যে ভাষা আৰু সাহিত্য কিতাপখন কাৰ ৰচনা কিতাপৰ নামৰ ওপৰতো তোমালোকৰ প্ৰতি বছৰে 3-4টা প্ৰশ্ন থাকে আৰু অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ এই গ্ৰন্থখনৰ বা কিতাপখনৰ ৰচক আছিল ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী মনত ৰাখিবা অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ গ্ৰন্থখনৰ বা কিতাপখনৰ ৰচক আছিল ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী এই প্ৰশ্নটো ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছে মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে পাৰিলে বহিত লিখি ল'বা আৰু পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আৰু তোমালোকে পাৰিলে বহিত লিখি ল'বা চোৱা পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষাৰ ইতিহাস কোনে লিখা উত্তৰ অসমীয়া ভাষাৰ ইতিহাস ডক্টৰ ৰমেশ পাঠকে লিখা ডক্টৰ ৰমেশ পাঠকে লিখা মনত ৰাখিবা অসমীয়া ভাষাৰ ইতিহাস কোনে লিখা উত্তৰ অসমীয়া ভাষাৰ ইতিহাস ডক্টৰ ৰমেশ পাঠকে লিখা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছো পৰৱৰ্তী প্ৰশ্ন ভাষাৰ্থ বিজ্ঞান কোনে লিখা ভাষাৰ্থ বিজ্ঞান ডক্টৰ ভগৱান মৰলে লিখা মনত ৰাখিবা ভাষাৰ্থ বিজ্ঞান ডক্টৰ ভগৱান মৰলে লিখা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায় এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহিছিল কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহিছিল মনত ৰাখিবা ব্যাকৰণ শব্দৰ প্ৰথম
উল্লেখ ক'ত পোৱা যায় ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ অথৰ্ব বেদৰ গৌপদ ব্ৰাহ্মণ গ্ৰন্থত পোৱা যায় মনত ৰাখিবা অথৰ্ব বেদৰ গৌপদ ব্ৰাহ্মণ গ্ৰন্থত পোৱা যায় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে পাণিনিৰ ৰচিত ব্যাকৰণখনৰ নাম কি পাণিনিৰ ৰচিত ব্যাকৰণখনৰ নাম অষ্টাধ্যায়ী মনত ৰাখিবা এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এম এন্ট্ৰেন্স পৰীক্ষাটো আহিছে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এন্ট্ৰেন্স পৰীক্ষাটো আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এন্ট্ৰেন্স পৰীক্ষাটো আহিছে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পাণিনিৰ ৰচিত ব্যাকৰণখনৰ নাম কি অষ্টাধ্যায়ী আৰু ইয়াৰ লগতে আৰু এটা প্ৰশ্ন জড়িত হৈ আছে যে অপভ্ৰংশ শব্দটোৰ উল্লেখ ক'ত পোৱা যায় আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এম এন্ট্ৰেন্স পৰীক্ষাটো আহিছে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এন্ট্ৰেন্স পৰীক্ষাটো আহিছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাটো আহিছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অপভ্ৰংশ শব্দটোৰ উল্লেখ ক'ত পোৱা যায় বা কোনে প্ৰথমে প্ৰয়োগ কৰিছিল ব্যৱহাৰ কৰিছিল মনত ৰাখিবা অপভ্ৰংশ শব্দটোৰ উল্লেখ পতঞ্জলিৰ মহাভাষ্যত পোৱা যায় মনত ৰাখিবা অপভ্ৰংশ শব্দটোৰ প্ৰয়োগ পোনপ্ৰথমে পতঞ্জলিৰ মহাভাষ্যত পোৱা যায় তোমালোকে বহিত লিখি ল'বা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু পাণিনিৰ ৰচিত ব্যাকৰণখনৰ নাম কি অষ্টাধ্যায়ী মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে তুলনামূলক সাহিত্যৰ বিষয়টোৱে ক'ত জন্ম লাভ কৰে উত্তৰ তুলনামূলক সাহিত্যৰ বিষয়টো ইউৰোপত জন্ম লাভ কৰে মনত ৰাখিবা তুলনামূলক সাহিত্যৰ বিষয়টোৱে ক'ত জন্ম লাভ কৰে ইউৰোপত জন্ম লাভ কৰে কম্পাৰেটিভ লিটাৰেচাৰ পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰে উত্তৰ কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ পোনপ্ৰথমে ইংৰাজ কবি আৰু সাহিত্য সমালোচক মেথিউ আৰ্নল্ডে কৰে মনত ৰাখিবা তেওঁ ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কৰে মনত ৰাখিবা তোমালোকে বহিত লিখি ল'বা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হ'ব পাৰে যে কম্পাৰেটিভ লিটাৰেচাৰ সম্পৰ্কে প্ৰথম গ্ৰন্থ প্ৰণয়ন কৰা ব্যক্তিগৰাকী কোন আছিল তেতিয়া হ'ব তোমালোকৰ উত্তৰ পছনেট অৰ্থাৎ কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কৰে ইংৰাজ কবি আৰু সাহিত্য সমালোচক মেথিউ আৰ্নল্ডে ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত কিন্তু কম্পাৰেটিভ লিটাৰেচাৰ সম্পৰ্কে প্ৰথম গ্ৰন্থ প্ৰণয়ন কৰা ব্যক্তি আছিলে পছনেট তোমালোকে বহিত লিখি ল'বা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত ক'ত প্ৰতিষ্ঠা লাভ কৰে মনত ৰাখিবা উত্তৰ যে তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে মনত ৰাখিবা তুলনামূলক সাহিত্যই ইউৰোপত জন্ম লাভ কৰাৰ পিছত আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ কি উত্তৰ কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ তুলনামূলক সাহিত্য মনত ৰাখিবা তুলনামূলক সাহিত্য আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন উত্তৰ তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ নীৰাজনা মহন্ত বেজবৰা মনত ৰাখিবা নীৰাজনা মহন্ত বেজবৰা তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ মনত ৰাখিবা নীৰাজনা মহন্ত বেজবৰা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ কোনে প্ৰতিষ্ঠা কৰিছিল এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাটো আহি গৈছে মনত ৰাখিবা চোৱা ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ কোনে প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিবা টি.জি. গ্ৰামাৰ কোনে প্ৰতিষ্ঠা কৰিছিল ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ টি.জি. গ্ৰামাৰ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ হ'ব আব্ৰাহাম নোৱাম চমস্কিয়ে প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে এ কোৰ্ছ ইন মডাৰ্ণ লিংগুইষ্টিক্স গ্ৰন্থখনৰ প্ৰণেতা কোন উত্তৰ হ'ব এ কোৰ্ছ ইন মডাৰ্ণ লিংগুইষ্টিক্স গ্ৰন্থখনৰ প্ৰণেতা C.F. হকেট মনত ৰাখিবা C.F. হকেট আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা শীৰ্ষক গ্ৰন্থখনৰ নাম কি ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা শীৰ্ষক গ্ৰন্থখনৰ নাম কি উত্তৰ ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা শীৰ্ষক গ্ৰন্থখনৰ নাম এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট 1941 চনত প্ৰকাশ পাইছিলে মনত ৰাখিবা আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্ন তোমালোকে পৰীক্ষাত প্ৰতি বছৰে অহা দেখা যায় যে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা শীৰ্ষক গ্ৰন্থখনৰ নাম কি এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট চন মনত ৰাখিবা চনটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত গ্ৰন্থখনৰ নাম আহিছিলে আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত চন আহিছিলে যে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা শীৰ্ষক গ্ৰন্থখনৰ নাম কি এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আৰু চন আহিলে তোমালোকে লিখিবা যে 1941 চনত প্ৰকাশ পাইছিলে মনত ৰাখিবা চন
পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে অসমীয়া গোলক ব্যাকৰণৰ ভাগ দুটা কি কি অসমীয়া গোলক ব্যাকৰণৰ ভাগ দুটা হৈছে সুবোধ আৰু প্ৰবোধ মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন সিন্থেটিক ষ্ট্ৰাকচাৰ্ছ শীৰ্ষক গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিল মনত ৰাখিবা সিন্থেটিক ষ্ট্ৰাকচাৰ্ছ শীৰ্ষক গ্ৰন্থখনৰ গ্ৰন্থকাৰ আব্ৰাহাম নোয়াম চমস্কি মনত ৰাখিবা আব্ৰাহাম নোয়াম চমস্কি আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে সিন্থেটিক ষ্ট্ৰাকচাৰ্ছ গ্ৰন্থখন কোন চনত প্ৰকাশ হৈছিল সিন্থেটিক ষ্ট্ৰাকচাৰ গ্ৰন্থখন 1957 চনত প্ৰকাশ হৈছিল মনত ৰাখিবা পুৰণি কুৱেশ্যন পেপাৰ প্ৰশ্নটো আহি গৈছে এটা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ 1926 কাৰ ৰচনা এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে যেতিয়া মই দি আছিলোঁ মনত ৰাখিবা দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ 1926 কাৰ ৰচনা দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ 1926 কাৰ ৰচনা উত্তৰ ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীৰ ৰচনা মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক কোন ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক গোলক চন্দ্ৰ গোস্বামী মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন এ ষ্টাডি অন কামৰূপী আৰু ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক এই প্ৰশ্নটো কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহি গৈছিলে মনত ৰাখিবা যে ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক গোলক চন্দ্ৰ গোস্বামী পৰৱৰ্তী প্ৰশ্ন এ ষ্টাডি অন কামৰূপী এ ডাইলেক্ট অফ আছামিজ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন উত্তৰ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে মনত ৰাখিবা তোমালোকে এ ষ্টাডি অন কামৰূপী এ ডাইলেক্ট অফ আছামিজ নামৰ গ্ৰন্থৰ প্ৰণেতা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে এছপেক্টছ অফ দ্য থিয়ৰী অফ চিনটেক্স কোনে লিখা এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিল মনত ৰাখিবা এছপেক্টছ অফ দ্য থিয়ৰী অফ চিনটেক্স কোনে লিখা উত্তৰ এছপেক্টছ অফ দ্য থিয়ৰী অফ চিনটেক্স নোয়াম চমস্কিয়ে লিখা মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন আজিৰ আলোচনা কৰিবলগীয়া প্ৰশ্ন উত্তৰখিনি এইখিনিয়ে আছিলে গতিকে তোমালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু তোমালোকৰ কাৰণে ইতিমধ্যে মই কেইবাটা ভিডিঅ' মই তোমালোকৰ কাৰণে বনাইছোঁ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিম তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকবোৰৰ পৰা চাই গোটেই ভিডিঅ'বোৰৰ পৰা আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো আজি সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ